ছাত্ৰ সন্থাৰ ৭৮তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ প্ৰথম লাইকুটা স্থাপন। আমি অসম শ্ৰেণী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত মৰ্মে লখিমপুৰ জিলাৰ চুকুলিবৰীয়া খেলপথাৰত এই অনুষ্ঠানটি আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু আজি প্ৰথম কাৰ্যসূচী লাইকুটা স্থাপন। আমি লখিমপুৰ জিলাৰ কেইবাজনো বিশিষ্ট ব্যক্তিক আমি নিমন্ত্ৰণ জনাইছিলোঁ। সংবাদ মাধ্যমৰ লগত জড়িত থকা প্ৰত্যেকজন ব্যক্তিক নিমন্ত্ৰণ জনাইছিলোঁ। দল সংগঠনৰ প্ৰত্যেকজন বিষয়ববীয়াসকলক নিমন্ত্ৰণ জনাইছিলোঁ। আমি সৌভাগ্য যে সকলোৱে আহি উপস্থিত হৈছে। আমি এই অনুষ্ঠানটিত অভ্যৰ্থনা সমিতিৰ সভাপতি হিচাপে আমাৰ আটাইৰে শ্ৰদ্ধাৰ উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সন্মানীয় মহাপঞ্জীয়ক বিমান চেতিয়া ছাৰ আমাৰ মাজত উপস্থিত আছে। তেখেতক সভাপতিত্বৰ দায়িত্ব অৰ্পণ কৰা হৈছে আৰু তেখেতে খুব সুন্দৰভাৱে আমাৰ প্ৰত্যেকটা কাৰ্যসূচীত লগত থাকি এই কাৰ্যসূচীটো যাতে খুব সুন্দৰভাৱে আমি আয়োজন কৰিব পৰা যায়, পৰিচালনা কৰিব পৰা যায়, তেখেতৰ দিহা পৰামৰ্শে আমাক যথেষ্ট সাহস প্ৰদান কৰিছে। আমি আশা কৰিছোঁ লখিমপুৰ জিলাৰ এই অনুষ্ঠানটিত অসমৰ চুকে কোণে চাহ জনগোষ্ঠীৰ প্ৰত্যেকজন যুৱক যুৱতী আমাৰ এই খেলপথাৰখনত আহি সমাগম হ'ব। আমি আশা কৰিছোঁ লখিমপুৰ জিলাৰ স্থানীয় ৰাইজ তথা দল সংগঠনৰ সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আশা কৰিছোঁ সুন্দৰভাৱে লখিমপুৰ জিলাতো যেনেধৰণে প্ৰত্যেকটা বছৰত প্ৰতিষ্ঠা দিৱসটি অসম শ্ৰেণী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱসটি সুন্দৰভাৱে আয়োজন কৰা হয়, লখিমপুৰ জিলাতো আমি উলহ মালহেৰে খুব সুন্দৰভাৱে আয়োজন কৰাৰ ক্ষেত্ৰত আমি চেষ্টা কৰিছোঁ। গতিকে আশা কৰিছোঁ সকলোৰে সহায় সহযোগিতা পাম। উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ মহাপঞ্জীয়ক শ্ৰদ্ধাৰ বিমান চেতিয়া ছাৰৰ সভাপতিত্বত তথা আটছাৰ প্ৰাক্তন উপসভাপতি অৰূপ বাৰেক ডাঙৰীয়াৰ পৌৰোহিত্যত চাহ জনগোষ্ঠীৰ ৰীতি নীতি পৰম্পৰাগত সাজপাৰ গীতেৰে আজি লাইকুটা স্থাপন কৰা হয়। আজিৰ এই পবিত্ৰ কাৰ্যসূচীৰ পাছতে আমি আশা ৰাখিছোঁ লখিমপুৰ জিলাখনত আমাৰ প্ৰথমবাৰৰ বাবে যিহেতুকে আটছাৰ প্ৰতিষ্ঠা দিৱস হৈছে এক সাফল্যমণ্ডিত হৈ তুলিব আৰু সমূহ লখিমপুৰবাসী ৰাইজক আমাৰ আটছাৰ এই ৭৮তম প্ৰতিষ্ঠা দিৱসলৈ আন্তৰিকতাৰে আদৰণি জনাইছোঁ, সকলোকে নিমন্ত্ৰণ জনাইছোঁ। চাহ জনজাতি ছাত্ৰ সন্থাৰ যি ৭৮তম প্ৰতিষ্ঠা দিৱস, এই প্ৰতিষ্ঠা দিৱস অহা ২৮ তাৰিখে অনুষ্ঠিত হ'ব। এই প্ৰতিষ্ঠা দিৱসৰ আমি লাইকুটা স্থাপন কৰিলোঁ আৰু আমি আশাবাদী এই লাইকুটা স্থাপনেৰে আজি আমাৰ অনুষ্ঠানটো শুভ আৰম্ভ হৈছে। আমি ইয়াৰ ছাত্ৰ সংগঠনৰ বিষয়ববীয়াসকল তথা লখিমপুৰৰ চাহ জনজাতি আমাৰ ৰাইজসকল আমি সাজু হৈছোঁ। সকলোৱে আমি আশা প্ৰকাশ কৰিছোঁ যে যিসকল আমাৰ ইয়াত অতিথি আহিব, ছাত্ৰ সংগঠনেই হওক বা অন্যান্য আমাৰ আমন্ত্ৰিত অতিথি আহিব, তেওঁলোকক আমি খুব সুন্দৰকৈ আদৰণি জনাব পাৰোঁ আৰু অনুষ্ঠানটো খুব সফল ৰূপায়িত কৰিব পাৰোঁ, এইখিনি আমি আশা কৰিছোঁ। তাৰ কাৰণে আমি দেখিছোঁ যে আমাৰ লখিমপুৰৰ বিভিন্ন দল সংগঠন, আমাৰ সংবাদকৰ্মী সকলোৱে আমাক সহযোগিতা আগবঢ়াইছে। তেওঁলোকৰ দিহা পৰামৰ্শ সদায় আমাৰ লগত থাকিব। গতিকে আমি আশা কৰিছোঁ এটা সুন্দৰ বাতাবৰণত এটা গৌৰৱোজ্জ্বল তথা এটা তাৎপৰ্যপূৰ্ণ অনুষ্ঠান ইয়াত হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।